নমস্কাৰ চাৰ্জিং জবলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপুনি এডিআৰ এক্সাম দিছে নে বাৰু? যদি দিছে তেতিয়াহ'লে আপোনাৰ কাৰণে বিপদজনক হ'ব পাৰে। কাৰণ এডিআৰ গ্ৰেড 4 যোনটো আমাৰ এক্সাম হৈ গ'ল, যদি আপুনি এডিআৰ গ্ৰেড 4ৰ এক্সাম দিছে আৰু যদি আপুনি BA পাছ নাইবা গ্ৰেজুৱেশ্যন হোৱাৰ পিছতো এডিআৰ গ্ৰেড 4 এক্সাম দিছে, তেতিয়া আপোনাৰ কাৰণে বিপদ হ'ব পাৰে। কাৰণ আমাৰ এডিআৰ গ্ৰেড 4ৰ যোনটো এক্সাম আছিলে, এইটোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আছিলে আপোনাৰ 8 পাছ নহ'লে 10 পাছ। মানে 8 পাছ থাকিব লাগিব নহ'লে 10 পাছ থাকিব লাগিব। কিন্তু যদি আপুনি গ্ৰেজুৱেট হৈ কেনে আপুনি যদি এডিআৰ গ্ৰেড 4ৰ এক্সাম দিছে, তেতিয়াহ'লে আপোনাৰ কাৰণে বিপদ হ'ব পাৰে। বিপদ হ'ব পাৰে মানে এইটো ইলিগেল হয় একচুৱেলি। আৰু সেইকাৰণে আমাৰ CM ছাৰে ঘোষণা কৰিছে, যদি কোনোবাই এনেকৈ গ্ৰেড 4ৰ এক্সাম দিছে, গ্ৰেজুৱেশ্যন হোৱাৰ পিছতো গ্ৰেড 4ৰ এক্সাম দিছে, তেতিয়া তাৰ বিৰুদ্ধে কঠোৰ শাস্তি দিয়া হ'ব নাইবা কঠোৰ ব্যৱস্থা লোৱা হ'ব। আই হোপ তেনেকুৱা কোনেও কৰা নাই। আৰু যদি কোনোবাই তেনেকৈ এক্সাম দিছে, তেতিয়াহ'লে আপোনালোকৰ এগেইনষ্টত যদি কোনোবাই গোচৰ দিয়ে নাইবা অভিযোগ দিয়ে, তেতিয়াহ'লে আপোনালোকে বিপদত পৰিব। এডিআৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ এতিয়া আহিলে ৰিজাল্ট। আপোনাৰ ৰিজাল্টটো 7 তাৰিখত দিব বুলি আমাৰ CM ছাৰে ঘোষণা কৰি দিছে। 7 তাৰিখত একো টেনশ্যন নাই, 7 তাৰিখত ৰিজাল্টটো হ'বই। যদিও ভয় লগা হয়, কাৰণ এক্সাম দিয়াতকৈ এক্সামৰ যোনটো ৰিজাল্ট দিয়ে সেইখিনি সময় বহুত ভয় লগা হয়। সেইটো চবেই ফেচ কৰিছে। তাৰপিছত আৰু এটা কথা হ'ল যে আপোনালোকে যদি এনচাৰ কি পাইছে, এনচাৰ কিটো আগতে পাইছে, এনচাৰ কি মিলাই কেনে যদি আপোনালোকে ভাবি আছে যে আপোনালোকে পাছ কৰিব নাইবা মেৰিট লিষ্টত আপোনালোকৰ নাম থাকিব, তেতিয়াহ'লে আপোনালোকে অৰেলৰ কাৰণে ভাইবাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু এটা কথা হ'ল যে এটা পদৰ বিপৰীতে আপোনাৰ দুজনকৈ লোৱা হ'ব অৰেলৰ কাৰণে চিলেকশ্যন কৰিব দুজনকৈ। তাৰপিছত আৰু এটা, যদি আপোনাৰ কাট অফটো 100 যায়, ইনকেছ মই কৈছোঁ আৰু এক্সাম্পলৰ এটা দিছোঁ, যদি আপোনাৰ কাট অফটো 100 যায়, তেতিয়া যদি 100 যদি আপোনাৰ কোনোবাই 4জন-5জন তেনেকুৱা যে 100 পায়, 4জন-5জন, ছাপ'জ 100 আপোনাৰ 4-5জন পালে, তেতিয়া সেই 4-5জনেই আপোনাৰ হ'ব, চিলেকশ্যন হ'ব অৰেলৰ কাৰণে। যদিও আপোনাৰ এটা পদৰ বিপৰীতে দুজনকৈ কেণ্ডিডেট ল'ব, তাৰ উপৰিও যদি মানে 4-5জন পায়, মানে 4-5জন কাট অফ ছেইম হয়, তেতিয়াহ'লে আপোনাৰ 4-5জনকে চিলেকশ্যন কৰা হ'ব বুলি আমাৰ CM ছাৰে ঘোষণা কৰিছে। আপোনালোকে ভাইবাৰ কাৰণে প্ৰিপাৰেশ্যন কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব। মই এডিআৰ তাৰপিছত আমাৰ APSC যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম, তাৰপিছত আছাম পুলিচ, তাৰপিছত আপোনাৰ DME নন টেকনিকেলৰ কাৰণে, জুডিচিয়েলৰ কাৰণে মই চিলেবাছ ৱাইজ ভিডিঅ' বনাই থাকোঁ। যদি আপোনালোকৰ লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'কেইটা চাব। থেংক ইউ।